ৰাজু এক প্ৰতিবেদন গপই ইতিমধ্যে প্ৰতিবেদন এখন তেওঁলোকে দাখিল কৰিছে এই প্ৰতিবেদনত বহু বিস্ফোৰক তথ্য হিমাশ্ৰী যোৰহাট সংসদীয় সমষ্টিটোক লৈ যিহেতু সমগ্ৰ ৰাজ্যতে চৰ্চা চলি আছে যে এই সমষ্টিটোত কোন জয়ী হ'ব আৰু বিশেষকৈ কংগ্ৰেছৰ পৰা সেইটো দাবী কৰি থকা হৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ সাংসদ গৌৰৱ গগৈ সেই সমষ্টিটোৰ পৰা জয়ী হ'ব ইফালে বিজেপিৰ ফালৰ পৰাও দাবী কৰি থকা হৈছে যে বিজেপি সমষ্টিটোত জয়ী হ'ব কিন্তু এই লৈ যি চৰ্চা সেই চৰ্চাৰ মাজতেই অসম গণ পৰিষদ বিজেপিৰ মিত্ৰজোঁটৰ অন্যতম সংগী অসম গণ পৰিষদৰ যি তেওঁলোকৰ সংসদীয় সমষ্টিটোৰ 10টা বিধানসভা সমষ্টিক লৈ তেওঁলোকে এটা এক প্ৰতিবেদন প্ৰস্তুত কৰিছে আৰু তাত তেওঁলোকে মূলতঃ আৰু এটা কথা খুব গুৰুত্বপূৰ্ণ কথা এটা তেওঁলোকে উল্লেখ কৰিছে যে গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটোত অসম গণ পৰিষদে বিজেপিৰ পৰা যেনেকুৱা ধৰণৰ সহায় সহযোগিতাৰ প্ৰয়োজন আছিলে সেই সহায় সহযোগিতা তেওঁলোকে বিভিন্ন দিশত লাভ কৰা নাই বুলি কৈছে তেওঁলোকে কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰস্তুত কৰা এখন যিহেতু প্ৰতিবেদন আৰু সেই প্ৰতিবেদনখনত যিহেতু নিৰ্বাচনী ফলাফল 4 জুনত ঘোষণা হ'ব আৰু তাৰ পূৰ্বে অৱশ্যে আমি গোটেই কথাখিনি কিমান দূৰ সদৰি কৰিব পাৰিম কিন্তু তেওঁলোকে যিহেতু ইতিমধ্যে এই পত্ৰখন ৰাজহুৱা হৈছে পত্ৰখনত আপুনি কোৱাৰ ধৰণে যে নাজিৰা যিটো বিধানসভা সমষ্টি য'ত দেৱব্ৰত শইকীয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰতিনিধিত্ব কৰা যিটো বিধানসভা সমষ্টি সেই বিধানসভা সমষ্টিটোত 13,000 ভোট বিজেপিয়ে লিড কৰিব বুলি তাত বিজেপি প্ৰাৰ্থীগৰাকী লিডত থাকিব বুলি কোৱা হৈছে কিন্তু মাহমৰা বিধানসভা সমষ্টি আপুনি ইতিমধ্যে উল্লেখেই কৰিছে যে মন্ত্ৰী যোগেন মোহনে প্ৰতিনিধিত্ব কৰা এটা বিধানসভা সমষ্টি য'ত বিগত 2021 নিৰ্বাচন হওক বা 2019 লোকসভা নিৰ্বাচন হওক এই দুইটা নিৰ্বাচনতে বিজেপি প্ৰাৰ্থীয়ে তাত তেওঁলোকে অগ্ৰগতি লাভ কৰা সমষ্টি যিহেতু গতিকে তাত কিন্তু অসম গণ পৰিষদৰ যিটো তেওঁলোকে প্ৰতিবেদন প্ৰস্তুত কৰিছে সেই প্ৰতিবেদনত বিজেপি প্ৰাৰ্থীগৰাকীৰ লিড তাত দেখুওৱা হোৱা নাই সমান্তৰালভাৱে যদি আমি চাওঁ ডিমৌ বিধানসভা সমষ্টি যিটো বিধানসভা সমষ্টি বৰ্তমান পূৰ্বে হাওৰা বিধানসভা সমষ্টিত আছিল আৰু তাৰ সুশান্ত বুঢ়াগোহাঁই আৰু 2019 তেওঁ নিজেই কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী আছিল তেওঁ তপন গগৈৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু সেই সময়ত 2019 লোকসভা নিৰ্বাচনত কিন্তু তপন গগৈয়ে এই হাওৰা বিধানসভা সমষ্টিত অগ্ৰগতি লাভ কৰিছিল কিন্তু এইবাৰ এই বিধানসভা সমষ্টিটোৰ ক্ষেত্ৰত দেখুওৱা হৈছে যে ডিমৌ বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লিড কৰিব পাৰে অৰ্থাৎ বিজেপিৰ লিড তাত দেখুওৱা হোৱা নাই যি তেওঁলোকে প্ৰস্তুত কৰা প্ৰতিবেদন আৰু আনহাতে শিৱসাগৰ বিধানসভা সমষ্টি যিটো বিধানসভা সমষ্টিক লৈ ব্যাপক চৰ্চা হৈ আছে অখিল গগৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ দখলত থকা যি বিধানসভা সমষ্টি সেই শিৱসাগৰ বিধানসভা সমষ্টিটোত কিন্তু তাৎপৰ্যপূৰ্ণভাৱে অসম গণ পৰিষদে তাত 11,701 ভোটত বিজেপি প্ৰাৰ্থীগৰাকীয়ে লিড কৰিব বুলি তেওঁলোকৰ যি প্ৰতিবেদন আছে সেই প্ৰতিবেদন তেওঁলোকে দেখুৱাইছে তিয়ক বিধানসভা সমষ্টি যিটো বিধানসভা সমষ্টি অসম গণ পৰিষদৰ দখলত আছে সেই বিধানসভা সমষ্টিটোত কংগ্ৰেছৰ ফালৰ পৰা বাৰম্বাৰ কৈ থকা হৈছে যে তিয়কত কংগ্ৰেছে লিড কৰিব কিন্তু বিজেপি অসম গণ পৰিষদে যি প্ৰতিবেদন প্ৰস্তুত কৰিছে তাত 16,000ৰ লিড ইয়াত দেখুওৱা হৈছে যে বিজেপি প্ৰাৰ্থীগৰাকীয়ে লিড কৰিব ইফালে মৰিয়নি বিধানসভা সমষ্টিত লিড দেখুৱাইছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে লিড কৰিব একমাত্ৰ তিতাবৰত কোৱা হৈছে যে তিতাবৰ যিটো বিধানসভা সমষ্টি ভাস্কৰ বৰুৱাৰ দখলত আছে অৰ্থাৎ কংগ্ৰেছৰ দখলত থকা সমষ্টি য'ত এসময়ত তৰুণ গগৈয়ে নিজেই সেই সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰিছিল প্ৰয়াত তৰুণ গগৈৰ যিটো সমষ্টি সেই সমষ্টিটোত বিজেপি প্ৰাৰ্থীগৰাকীয়ে পিছ পৰি থাকিব বুলি কোৱা হৈছে অৰ্থাৎ সামগ্ৰিকভাৱে যদি চোৱা যায় অসম গণ পৰিষদে প্ৰস্তুত কৰা প্ৰতিবেদনখনত তপন গগৈ জয় হোৱা দেখুৱাইছে যদিও দুটাকৈ বিধানসভা সমষ্টি বিশেষকৈ লক্ষণীয়ভাৱে মাহমৰা বিধানসভা সমষ্টি আৰু ডিমৌ বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে যি লিড নকৰে বুলি য'ত উল্লেখ কৰিছে আৰু তাৰ লগতে তেওঁলোকে যিটো কথা লিখিছে যে বিজেপিৰ ফালৰ পৰা নিৰ্বাচনটোত যেনেকুৱা ধৰণৰ সহায় সহযোগিতাৰ প্ৰয়োজন আছিল সেই সহায় সহযোগিতা তেওঁলোকে গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটো তেওঁলোকে লাভ নকৰিলে গতিকে অসম গণ পৰিষদৰ যি প্ৰতিবেদন এয়া তেওঁলোকৰ ভিতৰুৱা এক প্ৰতিবেদন গতিকে এই প্ৰতিবেদনখনে নিশ্চয়কৈ আহি থকা সময়ছোৱাত অসম গণ পৰিষদ আৰু বিজেপিৰ যি মিত্ৰতা সেই মিত্ৰতাৰ দিশত অৱশ্যেই কিবা ব্যাপক প্ৰভাৱ যদিও নেপেলায় কিন্তু এই কথাখিনিয়ে নিশ্চয়কৈ ভবাই তুলিব যে ইয়াত হয়তো ক'ৰবাত তেওঁলোকে দুইটা দলে যি মিত্ৰতাৰ মাজত থকা দল দুটা সেই দুটা দলৰ নেতৃত্বই হয়তো এনেকুৱা ধৰণৰ বিবেচনা তেওঁলোকে কৰিব লাগিব যে তেওঁলোকৰ গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটোত যিহেতু বিজেপিৰ পৰা তেওঁলোকে সহায় পোৱা নাই তেনেধৰণে আমি যদি চাওঁ মিত্ৰ দলৰ ক্ষেত্ৰত যে UPPLৰ সৈতে বিজেপিয়ে তেনেকুৱা ধৰণৰ সহায় সহযোগিতা তেওঁলোকৰ দুইটা দলৰ মাজত থাকিব লাগে তেনেকুৱা ধৰণৰ নাই গতিকে
মিত্ৰ দলৰ মাজত অসম গণ পৰিষদ বিজেপি UPPL এনেকুৱা ধৰণৰ মিত্ৰতাৰ যিটো প্ৰসংগ সেই মিত্ৰতাৰ প্ৰসংগত কৰবাত নহয় কৰবাত প্ৰশ্নবোধক এটা আনিব কাৰণ 26ৰ বিধানসভা নিৰ্বাচন সন্মুখত আছে পঞ্চায়ত নিৰ্বাচন সন্মুখত আছে আৰু BTR-ৰ নিৰ্বাচন আছে এনে পৰিপ্ৰেক্ষিতত য'ত এতিয়া অসম জাতীয় পৰিষদ ৰাইজৰ দল বা কংগ্ৰেছ প্ৰত্যেকে বিৰোধী ৰাজনৈতিক দলসমূহে এক হোৱাৰ কথা আলোচনা চলি আছে গতিকে সেই সময়ছোৱাত এনেধৰণে বিজেপি অসম গণ পৰিষদ বা UPPL-ৰ মাজত যদি মনোমালিন্য এনেধৰণে চলি থাকে এই পৰ্যায়ত যদি নিৰ্বাচন এটাত যদি এনেকুৱা ধৰণৰ কথা সঁচাকৈয়ে হৈছে তেনেহ'লে কিন্তু এয়া গোটেই মিত্ৰতাৰ ক্ষেত্ৰত বিজেপি মিত্ৰজোঁটৰ ক্ষেত্ৰত কিন্তু প্ৰশ্নবোধক এটা আনিব তেওঁলোকে নিশ্চয়কৈ নতুনকৈ চিন্তা চৰ্চা কৰিব লাগিব হয় ৰাজু বৰুৱা এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই প্ৰতিবেদনখন অগপই ৰাজহুৱা কৰাৰ পাছতে এই প্ৰতিবেদনৰ পাছত দুটা দলৰ মিত্ৰতাত কেনেধৰণৰ প্ৰভাৱ পৰিব সেয়া অতি লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ